দীৰ্ঘদিনীয়া অপেক্ষা আৰু সকলোৰে মাজত উৎকণ্ঠা যেন সেই উৎকণ্ঠাৰ অৱসান ঘটিব আৰু কিছু ঘণ্টাৰ প্ৰয়োজন হ'ব অপেক্ষা কৰিব লাগিব আৰু কাইলৈ যেহেতুকে ভোট গণনা এই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব কিন্তু এতিয়া মানুহৰ মনত দীৰ্ঘদিন ধৰি যি এক উৎকণ্ঠা আছিল কোন আগবাঢ়ি আছে কেনেধৰণৰ হ'ব ফলাফল এক্সিট পোলসমূহ ইতিমধ্যে ঘোষণা কৰিছে ইয়াকো লৈ বিভিন্নজনৰ বিভিন্ন মত কিন্তু মই তেজপুৰৰ সৰ্বসাধাৰণ লোক তেওঁলোকৰ পৰা মই জানিব বিচাৰিম কাইলৈ ভোট গণনা এবাৰ যেহেতুকে আমাৰ আগতীয়াকৈ হৈছে নিৰ্বাচন অপেক্ষাও কৰিব লগা হৈছে কোন আগবাঢ়ি আছে কি ভাবে কি এনেকুৱা হ'ব কি কথা সাধাৰণতে মোৰ হিচাপতো বিজেপি আগবাঢ়ি আছে বাঢ়িবই আৰু কাৰণ ইয়াৰ ৰাইভেল কোন মানে এগেইনষ্ট পাৰ্টিটো নাই আৰু এই হিচাপে মোৰ বিজেপিয়ে আগবাঢ়ি যাব আশা কৰোঁ ভোট গণনা কাইলৈতো আপুনি চব কথা গম পাবই কিন্তু এইবাৰ সম্ভৱ তেনেকুৱা নহ'ব বিজেপিয়ে চৰকাৰ বনাব কিন্তু বিৰোধী শক্তি বহুত শক্তিশালী হ'ব তেনেকুৱা যেন লাগিছে মানে বাহিৰৰ আমাৰ অসমৰ বাদে বেলেগত তেনেকুৱা গম পোৱা গৈছে শোণিতপুৰত কেনেকুৱা যেন লাগিছে নাই চৰকাৰটো বনাব বিজেপিয়ে কিন্তু ইমান শক্তিশালী নহ'ব বিৰোধী বহুত শক্তিশালী হ'ব প্ৰত্যাহ্বান হ'ব পূৰা আৰু যেহেতুকে কিছু সময় অপেক্ষা কাইলৈ ভোট গণনা এতিয়া এক্সিট পোলসমূহ ঘোষণা কৰিছে কেনেকুৱা চৰকাৰটো বিজেপিয়ে বনাব 360 আহিব লাগে আৰু অসমত কেনেকুৱা হ'ব বুলি ভাবিছে অসমত ভালে পাব চিট হয় আৰু ইয়াত হোটেল ৰেষ্টুৰেণ্ট বিভিন্ন যি সকলোতে যিহেতুকে এইকেইদিন বিভিন্ন চৰ্চা আৰু ইয়াকে লৈ যথেষ্ট বিভিন্ন চৰ্চাও চলি আছিল আৰু তাত আছিলে আমি দেখুৱাই আছোঁ কালিতো ভোট গণনা আছে কেনেকুৱা কি কোন আগবাঢ়িব কোন কেনেকুৱা গণনা কি হয় কি ভাবে মোদী আহিলে ভাল লাগিলে মোদী আহিব লাগে আমাৰ কাইলৈ ৰিজাল্ট ওলাবই হয় আৰু কি ক'ব বহুত অপেক্ষা কৰি থাকিব লগা হৈছে এবাৰ দীঘলীয়া হৈছে নিৰ্বাচনৰ কাইলৈ গণনা আছে কি ক'ব কি আৰু কম ভালদৰে সুস্থভাৱে চব হ'ব লাগে আৰু কি কৈ আছে আমি এই দোকানদাৰ মানুহ আৰু সেইটোৱে জানো নিশ্চিতভাৱে আৰু যিহেতুকে ইয়াত খাই থাকোঁতেই অকণমান আমনি কৰিছোঁ কাইলৈ ভোট গণনা আছে हिंदी में ही बोलिए जी कल काउंटिंग है तो अभी तक एग्जिट पोल भी निकला है तो आपका क्या राय है कैसा होगा इलेक्शन कल तो रिजल्ट निकल ही जाएगा 4 तारीख को रिजल्ट है ना 4 है ना कल उम्मीद है कि कांग्रेस जाएगी ऑल इंडिया में मतलब उसका एलायंस इंडिया बिल्कुल আৰু এই ধৰণৰ বিভিন্ন জনৰ যি মত বা তেওঁলোকৰ আশা এই ধৰণে কি ক'ব কাইলৈতো ফলাফল ওলাবই কাইলৈ ইলেকশ্যনৰ যিহেতুকে ৰিজাল্ট ওলাবই গতিকে কেনেকুৱা ভাবে কি ভাবে কোন আগবাঢ়ি মোদী চৰকাৰ হ'ব আৰু আমি সেই দৃশ্য আমি দেখুৱাই আছোঁ আৰু ক'ত বজাৰ আহিলে কালিতো ৰিজাল্ট দিব কি হ'ব ৰিজাল্ট কি হ'ব ওপৰ মালিকেহে ক'ব পাৰিব আমি কেনেকৈ ক'ম তথাপি কি ভাবে এতিয়া আমি কি ভাবিম আৰু এতিয়া ওপৰ মালিকে ক'ব পাৰিব এতিয়া বিজেপি আহে না কংগ্ৰেছ আহে এতিয়া আমি কেনেকৈ ক'ম হয় ঠিক আছে আৰু বিভিন্নজন আছে মই কৰা পাতি আছোঁ আৰু এগৰাকী ব্যক্তি আছে ভোট দিলে ভোট দিছিলে দিছোঁ এতিয়া কি কৰিম নেংৰা মানুহ যেনে তেনে আহি পেলাই দিছোঁ এতিয়া দোকান কৰি আছোঁ খাইটো বেলেগৰ দোকানত কাম কৰি আছোঁ খাব নোৱাৰোঁ পইচা পাতি নাই কাইলৈতো ভোট গণনা হ'ব ৰিজাল্ট দিব আচ্ছা